নমস্কাৰ, আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা। আজি আমি অসম সংবাদ ২৪ ঘণ্টাই আহি উপস্থিত হৈছোঁ শ্বহীদ নগৰী ঢেকীয়াজুলিৰ দেওবৰীয়া বজাৰৰ ওচৰত। আৰু দেওবৰীয়া বজাৰৰ ওচৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি খন্তেক সময় পূৰ্বে সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। দুখনকৈ ছুইফ্ট ডিজাৰৰ মাজত সংঘটিত হৈছে এই দুৰ্ঘটনা আৰু দুখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়, ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'ল এগৰাকী লোক আৰু লগেদি সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে অইন আৰু দুগৰাকী লোক। এনেদৰেই দুৰ্ঘটনা সংঘটিত হৈছে ঢেকীয়াজুলিৰ যি দেওবৰীয়া বজাৰৰ সন্মুখতে আৰু ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। আৰু ইতিমধ্যে এগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু অইন দুগৰাকী লোক কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে বুলি আমি জানিব পাৰিছোঁ। আৰু ইতিমধ্যে তেখেতলোকক চিকিৎসাৰ কাৰণে প্ৰেৰণ কৰিছে যান বাহন আৰক্ষীয়ে। ইয়াতে স্থানীয় লোক আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে খন্তেক সময় পূৰ্বে পথ দুৰ্ঘটনা সংঘটিত হৈছে, কি ক'ব এই ক্ষেত্ৰত? হয়, এইফালৰ পৰা আপোনাৰ খাৰুপেটীয়া ছাইডৰ পৰা আপোনাৰ ছুইফ্ট এখন আহিছিলে আৰু তেজপুৰৰ ফালৰ পৰা আপোনাৰ ছুইফ্ট এখন আহিছিল। দুইখন মুখামুখি সংঘৰ্ষ হৈছে দুইখনৰ মাজতে। আৰু এখনৰ আপোনাৰ চালকজনক ইতিমধ্যে আমাৰ ঢেকীয়াজুলি চিভিল হস্পিটেললৈ লৈ যোৱা হৈছে। অলপ কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে এতিয়া। মানে এগৰাকী লোক বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে? অলপ আঘাতপ্ৰাপ্ত হৈছে তেখেতে। আৰু এগৰাকী অপনেণ্ট যোনটো পাৰ্টি আপোনাৰ এগেইনষ্টত অপনেণ্টত মাৰিছিলে, তেখেতৰ ইমান এটা বৰ বেছি আঘাতপ্ৰাপ্ত হোৱা নাই, মানুহখিনি ঠিকে আছে। হয়, ইতিমধ্যে শুনিলে এগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু অইন দুগৰাকী লোক সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে। আৰু এই দুৰ্ঘটনা সংঘটিত হৈছে ঢেকীয়াজুলিৰ যি দেওবৰীয়া বজাৰ, এই দেওবৰীয়া বজাৰৰ সমীপতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত। আৰু এই দুৰ্ঘটনাৰ পতিত হোৱা ইতিমধ্যে বাহন দুখন উদ্ধাৰ কৰিছে ঢেকীয়াজুলি যান বাহন আৰক্ষীয়ে। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ এয়া হৈছে শ্বহীদ নগৰী ঢেকীয়াজুলিৰ পৰিৱেশ। আৰু এনেদৰেই আজি ঢেকীয়াজুলিত সংঘটিত হ'ল পথ দুৰ্ঘটনা। আৰু আমি সামগ্ৰিক পৰিৱেশ দেখুৱালোঁ। সকলোৱে অসম সংবাদ ২৪ ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকীয়াজুলিৰ দেওবৰীয়া বজাৰৰ সমীপৰে পৰা সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।